Welcome, Chapter 2 is Matter Around Us Pure. এতিয়া আমি লাষ্ট চেপ্টাৰত ষ্টাডি কৰিছিলোঁ মেটাৰৰ বিষয়ে ষ্টাডি কৰিছিলোঁ এতিয়া ষ্টাডি কৰিম ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ এই চেপ্টাৰত ষ্টাডি কৰিম পিয়ৰিটি সলিউশ্যন আৰু কিছুমান কেনেকৈ মিক্সাৰ এটা সলিউশ্যনৰ পৰা ডিভাইড কৰিব পাৰে এই গোটেইবোৰ বস্তু আমি ষ্টাডি কৰিম এই চেপ্টাৰটোত চ' লেটছ বিগিন ফাৰ্ষ্টলি হোৱাট ইজ পিয়ৰ এতিয়া পিয়ৰ বুলি ক'লে আমাৰ মাইণ্ডত কি আমি নৰ্মেল যেতিয়া জেনেৰেল লেংগুৱেজৰ কথা হ'ল জেনেৰেল টাৰ্মছত কওঁ কি পিয়ৰ মানে কি হয় যোনটো বস্তুত একো মিক্স নাথাকে সেইটো বস্তু হ'ল পিয়ৰ বুলি ভাবিলোঁ এতিয়া গাখীৰ যদি পিয়ৰ হয় গাখীৰ আমি পিয়ৰ বুলি কেতিয়া ক'ব পাৰিম যদি গাখীৰত যদি পানী মিক্স কৰা নাথাকে বা এক্সট্ৰা বেলেগ কিবা পাউডাৰ বা বেলেগ কিবা কম্পনেণ্টছ মিক্স নাথাকে তেতিয়া কওঁ আমি কি গাখীৰটো পিয়ৰ হয় বাট চাইণ্টিফিকলি পিয়ৰৰ ডেফিনেশ্যনটো অলপমান ডিফাৰেণ্ট হয় চাইণ্টিফিকলি ডেফিনেশ্যন কি হয় পিয়ৰৰ Pure substances are defined as substances that are made up of one type of atom or one type of molecules. Here means ki hol, suppose pure scientifically ki hoy, etia water dhori loa, water dhori le eta glass of water ase, water composition ki hoy H2O. Etia okol jodi H2O molecules ase, yate ei glassot etia ami kom je etu pure hoy. Etia jodi ইয়াত যদি সোডিয়াম থাকে সোডিয়ামৰ কম্পোজিশন কি কেমিক্যাল ফৰ্মুলা NaCl সোডিয়াম NaCl এটো এটা বেলেগ মলিকিউল H2 এটা বেলেগ মলিকিউল এতিয়া H2 যদি পানীত যদি NaCl মিলাই দিও তেতিয়া কি হ'ব এই পানীটো পিওর বুলি নহয় পিওর নহয় according to science definition of purity from science এটা আমি কি কম ওয়াটারটো পিওর নহয় এতিয়া আছে সোডিয়ামটো NaCl মানে হল তোমাৰ সোডিয়াম ক্লোরাইড এই সোডিয়াম ক্লোরাইড হল তোমাৰ কমন সল্ট এটা নিমখৰ যদি কমন সল্ট যদি একো বেলেগ সাবস্টেন্স নাথাকে অকল NaCl এ থাকে তেতিয়া এটা অকল সোডিয়াম ক্লোরাইড থাকে তেতিয়া কম ই পিওর হয় ইয়াত যদি আমি পটাশিয়াম ক্লোরাইড যদি মিলাই মিক্স কৰি দিও তেতিয়া আমি এই বস্তু NaCl টো পিওর হৈ নাথাকে সো পিওৰৰ ৰেকৰ্ডেড ডেফিনিশন পিওর মানে কি হল যোনটো আইডাৰ মলিকিউল হ'ব এটমছত হি হেতু পাৰ্টিকুলাৰ টাইপ অফ অকল থাকে এটা আমাৰ এয়াৰটো কি হয় এয়াৰটো পিওর নহয় কাৰণ এয়াৰটোত কি হয় পিওর নহয় তাত অক্সিজেন থাকে নাইট্ৰজেন থাকে হেলিয়াম থাকে বেলেগ বেলেগ গ্যাস থাকে এটা যাত অকল অক্সিজেন থাকিলে হয় বেলেগ কোনো গ্যাস নাথাকিলে তেতিয়া ক'লো আমি কি এয়াৰটো পিওর হয় ওকে সো পিওৰৰ ডেফিনিশন হল এটো হয় যোনটোত অকল ওয়ান টাইপ অফ এটম থাকে বা ওয়ান টাইপ অফ মলিকিউলছ থাকে তেতিয়াহে বস্তু এটা কম্পোনেন্ট এটা পিওর বুলি কোৱা হয় ওকে নেক্সট হোৱাট ইজ মিক্সাৰ কি হ'ব এ মিক্সাৰ ইজ মেটেৰিয়েল made up of two or more different substance which is physically combined etia so lemonot jodi water si lemon mix kori dio lemonade hoy jay etu eta ki hol etu eta mixer hoy thik teneke etia matir jonto thake mati to mixer koribo paro ami beleg matir logo jodi gobor mix koru ba beleg fertilizer use koru etu mixer hoy jabo okay so mixer generally ki hoy so duta component mix kora beleg component mix kora hoy etoke koa hoy mixer etu hol just normal definition eto Next, এতিয়া আমি স্টাডি কৰিম টাইপস অফ মিক্সাৰ কি টাইপৰ থাকে সো নাম্বার 1 হল হোমোজেনিয়াস মিক্সাৰ এটো নাম্বার 1 হোমোজেনিয়াস মিক্সাৰ কাক কোৱা হয় যোনটো মিক্সাৰ তুমি কম্পোনেন্টটো ডিস্টিংগুইশ কৰিব নোৱাৰা তাতে কি কম্পোনেন্ট আছে এতিয়া সাপোজ তোমাক যদি মিল্ক শেক দিও তুমি মিল্ক শেকত সাপোজ মিল্ক শেক দিছো তাতে তোমাৰ স্ট্ৰবেৰী মিল্ক শেক দিছো ইয়াতে সাপোজ স্ট্ৰবেৰী মিল্ক শেক হয় এটা তোমাক মই স্ট্ৰবেৰী মিল্ক শেক দিছো খাবৰ কাৰণে এটা তুমি স্ট্ৰবেৰী মিল্ক শেকত কোট স্ট্ৰবেৰী কোনটো আছে বা মিল্ক কোনটো আছে কম্পোনেন্ট ডিস্টিংগুইশ কৰিব পাৰিবা জানো নোৱাৰা এতিয়া গাখীৰ এতিয়া যদি মই সুগাৰ আছে সুগাৰ ওয়াটাৰত মিক্স কৰি দিলো এটা গ্লাছত পানী গ্লাছত এটা সুগাৰ মিক্স কৰিছো এটা তুমি তাতে ডিস্টিংগুইশ কৰিব পাৰিবা নেকি সুগাৰ কম্পোনেন্ট কিনি উলাব পাৰিবা নেকি সুগাৰ কিমান আছে পানী কিমান আছে যদি মিক্স কৰি দিও গ্লাছ এটা পানী গ্লাছ এটা সুগাৰ মিক্সিং মিক্স কৰি দিছো বা নিমখ মিক্স কৰি দিছো তুমি ডিস্টিংগুইশ কৰিব নোৱাৰা এটা নিমখ কিমান আছে পানী কিমান খিনি আছিল সো দিস টাইপ অফ মিক্সাৰ আৰ কল হোমোজেনিয়াস মিক্সাৰ যত কম্পোনেন্ট ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড ইউনিফৰ্ম থাকে একদম ইউনিফৰ্ম মিক্সাৰ যত আমি ডিস্টিংগুইশ কৰিব নোৱাৰো ঠিক আৰু কি এক্সাম্পল হ'ব পাৰে গাখীৰ আৰু পানী যদি মিক্স কৰি দিও আমি ক'ব নোৱাৰো কিমান গাখীৰ আছে বা কিমান পানী আছে ক'ব পাৰো যদি নোৱাৰো আমি নাকেট আইৰে চাই বা ফিজিক ল্যাবৰেটৰি এক্সপেৰিমেন্ট কৰি আমি হয়তো ক'ব পাৰো বাট নেকেট আইৰে অবজাৰ্ভ কৰি ফিজিক্যালি আমি ক'ব নোৱাৰো ন গাখীৰত পানী মিক্স কৰা কিমান খিনি গাখীৰ আছে বা কিমান পানী আছে ওকে সো দিস টাইপ অফ মিক্সাৰ আৰ কল হোমোজেনিয়াস মিক্সাৰ ওকে সো হোমোজেনিয়াস মিক্সাৰ ডেফিনিশন কি হল ইজ এ মিক্সাৰ ইন ইটস কম্পোজিশন ইজ ইউনিফৰ্ম থ্ৰুআউট দ্য মিক্সাৰ ওকে নাম্বার 1 হোমোজেনিয়াস মিক্সাৰ দুটা পাৰ্ট থাকে কৰো নাম্বার 1 হোমোজেনিয়াস এন্ড নাম্বার 2 হল
heterogeneous হ'ল number 2 so heterogeneous mixture কি হয় so তুমি কম্পোনেন্ট বোৰ সেপাৰেট কৰিব পাৰা মিক্সাৰ মানে কি হয় মিক্সাৰ মানে যত কি দুটা কম্পোনেন্ট মিক্স কৰা হয় এটা আগত স্টাডি কৰি এটা হোমোজেনিয়াস মিক্সাৰ এটা কৰক হেটেৰোজেনিয়াস মিক্সাৰ কি হয় যত তুমি কম্পোনেন্ট বোৰ সেপাৰেট কৰিব পাৰা এটা ধৰিলা সালাডত কি হয় সালাডটো হেটেৰোজেনিয়াস মিক্সাৰ হয় আমি সালাডত যি লাগে সাপোজ সালাডৰ কুকুম্বৰ আৰু টমেটো কেৰট সালাড আছে এটা টমেটোৰ খিনি বেলেগকে ৰাখিব পাৰো কেৰট খিনি বেলেগকে ডিস্টিংগুইশ কৰিব পাৰো তো সালাডটো এটা হেটেৰোজেনিয়াস মিক্সাৰ হয় কাৰণ বেলেগ কম্পোনেন্ট মিক্স কৰিছো সালাডটো বাট সালাডৰ মিক্সাৰটো কি হয় এটো হেটেৰোজেনিয়াস মিক্সাৰৰ কম্পোনেন্টবোৰ আমি ইজিলি সেপাৰেট কৰিব পাৰো নেক্সট আৰু কি হ'ব পাৰে এক্সাম্পল যদি কৰ্নফ্লেক্স খাইছা কৰ্নফ্লেক্সত যদি আমি যেটো ব্ৰেকফাষ্ট কৰো ডেইলি ব্ৰেকফাষ্ট কৰো বহুতে কৰে কৰ্নফ্লেক্সত গাখীৰ মিক্স কৰি খায় এটা এইটো এটা মিক্সাৰ হয় ইট বাট ইট ইজ হেটেৰোজেনিয়াস মিক্সাৰ কি হয় কাৰণ কৰ্নফ্লেক্সটো বা গাখীৰখিনি আমি সেপাৰেট কৰিব পাৰো আমি ডিস্টিংগুইশ কৰো ইমানখিনি কমপ্লেক্স আছে বা ইমান গাখীৰ আছে বাউলটোত সো দিস টাইপ অফ মিক্সাৰ আৰ কল্ড হেটেৰোজেনিয়াস মিক্সাৰ আৰু এই গ্লাছটো চাব পাৰা যদি আমি পানীৰ গ্লাছ এটাত যদি water যদি oil দি দিও আমি দেখা পাম কি অইলটো ওপৰত ফ্লোট হৈ থাকিব so this type of mixer is also a heterogeneous mixer কাৰণ এই দুটাত আমি মিক্সাৰ আমি সেপাৰেট কৰিব পাৰো দুটা বেলেগ কম্পোনেন্ট আছে আমি গম পাও কিমানখিনি আছে কিমান আছে আৰু সেপাৰেট কৰিব পাৰো so এক কোৱা হয় heterogeneous mixer so heterogeneous mixer যদি আমি মলিকিউল টাৰ্মছত যদি চাও পাৰ্টিকলছ টাৰ্মছত যদি চাও তো দেখা পাম যে heterogeneous mixer বোৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ নাথাকে তাৰ মলিকিউলছ বোৰ এলসো একেটা সাপোজ এটো এটা বেলেগ কম্পোনেন্ট মলিকিউলছ একেটা বেলেগ কম্পোনেন্টছৰ মলিকিউলছ একেটা ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ নাথাকে so that's why this mixture are called heterogeneous mixture আৰু homogeneous mixture কি হয় মলিকিউলবোৰ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ যায় ইয়াৰ তুমি যেতিয়া মিক্স হৈ যায় তেতিয়া আমি আইডেন্টিফাই কৰিব নোৱাৰো homogeneous mixture কোনটো কি কম্পোনেন্ট হয় কাৰণ এটা মলিকিউলবোৰ এনেকৈ ইউনিফৰ্মলি মিক্স হৈ যায় okay so these are the two basic types of mixture heterogeneous and homogeneous okay mixture study কৰিলো এতিয়া আমি নেক্সট স্টাডি কৰো solution কি হয় is a type of homogeneous mixture. Solution is one type of homogeneous mixture that is made up of two or more substances. এতিয়া suppose এটা পানী আছে পানীত মই সুগাৰ মিক্স কৰিলো ওয়াটাৰ আছে ওয়াটাৰত সুগাৰ মিক্স কৰিলো সো যোনটো ফৰ্মেশন সাৰফেস যোনটো ফৰ্মেশন হয় সেইটো কোৱা হয় তাকে কোৱা হয় সলিউশন বুলি কোৱা হয় এই সলিউশনৰ দুটা পাৰ্ট থাকে আমাৰ যোনটো সলিউশন ফৰ্ম হয় এটা সুগাৰ আৰু ওয়াটাৰ মিক্স কৰিলো এটা সলিউশন পালো এই সলিউশনটো দুটা পার্ট থাকে এটা হল সলিউট আৰু এটা হল সলভেন্ট এই সলিউট কাক কোৱা হয় যোনটো কোয়ান্টিটি কম থাকে হেতু কোৱা হয় সলিউট আৰু যোনটো কোয়ান্টিটি বেছি থাকে হেতু কোৱা হয় সলভেন্ট এটা সাপোজ মই ইয়াতে আগৰ এটা এক্সাম্পলত মই কি কৰিছো সুগাৰ আৰু পানীত সুগাৰ মিক্স কৰিছো সো ইয়াতে সলিউট কি হ'ব ইয়াতে সলিউট হ'ব সুগাৰ আৰু সলভেন্ট কি হ'ব সলভেন্ট হ'ব তোমাৰ ওয়াটাৰ So solute definition ki hoy this is a substance that make up the minority of the solution mane ki hoy solute tak koa hoy jontu mane kote solution to kom amount of thake ar solvent ko hoy sir so this is substance that makes up the majority of the solution mane jontu solution or maximum amount of thake eta koa hoy solvent eta suppose milk and water example hoy aru beshi bhalke clear hoy jabo eta suppose eta glass jar eta glass ase milk or eta glass ase water eta milk ase এতে ওয়াটার আছে ঠিক আছে এটা যদি 1 লিটার ওয়াটার আছে সাপোজ এতে 1 লিটার মিল্ক আছে 1 লিটার ওয়াটার আছে এটাৰ পৰা আছে 20 ml ওয়াটার আনি মই এই মিল্কত দি দিও 20 ml যদি ওয়াটার মিল্কৰ লগত মিক্স কৰি দিও এটা বেলেগ এটা সলিউশন হৈ যাব তো এই সলিউশনত তোমাৰ সলভেন্ট কি হ'ব যোনটো এমাউন্ট কম থাকে হেতু যোনটো এমাউন্ট বেছি থাকে হেতু হয় সলভেন্ট সো ইয়াত কি বেছি আছে মিল্ক বেছি আছে 1 লিটাৰ সো হিয়াৰ মিল্ক টু কি হ'ব সলভেন্ট আৰু ওয়াটাৰ কিমান আছে 20 মিলিলিটাৰ আছে মানে ওয়াটাৰ কম আছে সো ওয়াটাৰটো হ'ব ইয়াতে আমাৰ ওয়াটাৰটো হ'ব সলিউট ওকে এতিয়া সাপোজ মই কি কৰিলো এটা মিল্কৰ যাই এটা ওয়াটাৰ আছে এই ওয়াটাৰত এটা মই মিল্ক মিক্স কৰি 1 লিটাৰ ওয়াটাৰ আছে ইয়াৰ পৰা 20 ml মিল্ক আনি ইয়াতে মিক্স কৰি দিলো সাপোজ ধৰিলো তিতা কি হ'ব তিতা আমাৰ ইন দিস কেস ইটো কেছত কি হ'ব এটো কেছত আমাৰ সলিউট হ'ব তো কেছত আমাৰ সলিউট হ'ব মিল্ক আর মিল্ক টু সলিউট হ'ব আর সলভেন্ট হ'ব ওয়াটার ওকে
So clear? So ইয়াৰ পৰা কি গম পালো সলিউশন হলে কি হল এটা মিক্সচাৰ অফ টু কম্পোনেন্ট আৰু সলিউট মানে সলিউট আৰু সলভেন্ট মানে কি যোনটো কম্পোনেন্টত সলিউশনটোত যোনটো কম্পোনেন্ট বেছি থাকে সেইটো কোৱা হয় সলভেন্ট আৰু যোনটো কম্পোনেন্ট কম থাকে তাকে কোৱা হয় সলিউট এতিয়া প্ৰপাৰ্টি অফ সলিউশন আমি ষ্টাডি কৰিম তাৰ আগত কেইটামান এক্সাম্পল চাই লওঁ আৰু সলিউশনৰ এতিয়া সাপোজ এয়াৰ এটা সলিউশন হয় তাতে কি থাকে গ্যাস ইন গ্যাস থাকে এতিয়া সলভেন্ট কি হয় ইয়াতে যোনটো আমাৰ বেছি থাকে এটা আমাৰ কি থাকে গ্যাসত এয়াৰত কি থাকে নাইট্ৰজেন বেছি থাকে আৰু অক্সিজেন কম থাকে সো অক্সিজেন ইজ এ সলিউট নাইট্ৰজেন ইজ এ সলভেন্ট ঠিক তেনেকৈ কাৰ্বনেটেড ওয়াটাৰ মানে হ'ল যোনটো কোকা-কোলা বা পেপসি যোনবোৰ আমি খাওঁ তাতে কি থাকে লিকুইড থাকে লিকুইডত গ্যাস থাকে গ্যাসটো কি হয় কাৰ্বন ডাই অক্সাইড গ্যাস থাকে এটা কাৰ্বন ডাই অক্সাইড গ্যাসটো কি হয় সলিউট হ'ব আৰু লিকুইড যোনটো হয় ওয়াটাৰ থাকে বা যোনটো ড্ৰিংক থাকে সেইটো হ'ল তোমাৰ সলভেন্ট ওকে নেক্সট আৰু কি হয় আৰু এটা এক্সাম্পল আছে ব্ৰাছ এটা এলয় হয় এটা ইয়াত কি থাকে সলিড এটা সলিডৰ মিক্স থাকে ইয়াত কি হয় ব্ৰাছটো কি একচুয়ালি কপাৰ হয় কপাৰ অলপমান জিংক মিক্স কৰি দিয়ে আৰু জিংক মিক্স কৰি দিলে যোনটো সলিউশন হয় এই সলিউশনটো কোৱা হয় ব্ৰাছটো এটা সলিউশন হয় okay so solution is not necessarily liquid hobo air hobo pare gas hobo pare liquid hobo pare ba solid hobo pare the solid solution ki hobo brush hoy sugar water solid in liquid tate ki solid to liquid mix kori diye tar mane sugar to solid hoy and water to liquid hoy tate yate ki ma agor example disilo water to beshi ase karon solvent sugar kom ase tar mane solid okay so আমি কি গম পালো কি সলিউশন অকল লিকুইড নহয় এয়াৰ হ'ব পাৰে গ্যাস হ'ব পাৰে গ্যাস হ'ব পাৰে লিকুইড হ'ব পাৰে বা সলিড হ'ব পাৰে সলিউশন এটা সো আমি গম পালো কি যিকোনটো বেছি থাকে সেইটো কোৱা সলিউট আৰু যোনটো কম থাকে সেই সলিউশনটো কোৱাকে কোৱা হয় সলভেন্ট ওকে নেক্সট এতিয়া আমি ষ্টাডি কৰো প্ৰপাৰ্টিজ অফ সলিউশনৰ প্ৰপাৰ্টি কিছুমান আছে সেই প্ৰপাৰ্টিবোৰ আমি এতিয়া ষ্টাডি কৰিম সলিউশনৰ প্ৰথম এই সলিউশন ইজ এ হোমোজেনিয়াস মিক্সচাৰ solution to the homogeneous mixture মানে কি composition more uniformly distributed থাকে so আমি তাক সেপাৰেট কৰিব নোৱাৰো এটা সিম্পল প্ৰসেস তাক কিছুমান দীঘলীয়া প্ৰসেস বেলেগ প্ৰসেস এপ্লাই কৰিব লাগিব আৰু তাক আমি ডিস্টিংগুইশ কৰিব নোৱাৰো কোনটো কি হয় ওকে এতিয়া সলিউশন ইয়াৰ to এটা সলিউশন হয় হোমোজেনিয়াস মিক্সচাৰ তে ইয়াৰটো আমি ক'ব নোৱাৰো আমি ইয়াৰ যোনটো লৈ আছে কিন্তু অক্সিজেন আছে কিবা নাইট্ৰজেন আছে আমি আইডেন্টিফাই কৰিব পাৰিম জানো ইয়াৰত নোৱাৰো সো এটো এজ এ হোমোজেনিয়াস মিক্সচাৰ হয় ইয়াৰ solution যোনটো হয় তো homogeneous mixture হয় next the particle of solution are smaller than 1 nanometer that is 10 to the power minus 9 1 nanometer মানে হল তোমাৰ 10 to the power minus 9 meter মানে 1 upon 10 to the power 9 meter in diameter so they cannot be seen in naked eyes so particles of solution by naked eyes চাব নোৱাৰো because of very small particle size they do not scatter a beam of light passing through the solution so the path of light is not visible in a solution yaar meaning ki hol so the moi solution yaar eta solution rakhi thise solution loiso suppose sugar aru water eta solution loiso yaar jodi moi eta beam of light torch mari diu a glass to torch mari diu eta beam of light to jonto light or path to keneke travel korise light or path to eto ami dekha na pam okay so solution যেটা থাকে সলিউশনৰ যদি এটা যে টৰ্চ মাৰি দিও সলিউশন গ্লাস থাকে তোমালকে নিজে এক্সপেৰিমেন্ট কৰি চাব পাৰা তা ওয়াটাৰ গ্লাস লবা তাত চেনি মিলাই দিবা আৰু তুমি টৰ্চ মাৰি দিবা দেখাও এটা লাইটটো কেনেকে লাইটৰ পাথ দেখা নাপোৱা কেনেকে ট্ৰেভেল হৈছে ওকে ইয়াৰ বিষয়ে কিছুমান আৰু ডিটেইলছ ষ্টাডি কৰিম এই স্কেটাৰিং অফ লাইট এই যোনটো তুমি আমি ষ্টাডি কৰো এতিয়া স্কেটাৰ অফ বিম ইয়াৰ বিষয়ে আৰু ডিটেইলছ ষ্টাডি কৰি আছে এইটো ষ্টেপৰ সো ইটো কথা মই এতিয়া ফৰ দা টাইম বিং মনত ৰাখা কি যেহেতু পার্টিকেল কেটা সাইজ বহুত কম হয় হি লাইট টু স্কেটার নকৰে আমি লাইট টু পাথ টু দেখা নাপাও সলিউশন সো নাম্বার 1 নাম্বার 2 স্টাডি কৰো নাম্বার 4 কি হৈছে the solid particles cannot be separated from the mixer by the process of filtration এতিয়া solid particles ইমান থাকে এটা সাপোজ সুগার ওয়াটার মিক্স কৰিছো তো ফর্মেশন হৈছে সলিউশন এটা যে ফিল্টার কৰো আমি তো এনেকা নহয় তুমি চেনিৰ পানী মিক্স কৰি দিয়া তাৰ পিছত ফিল্টাৰ কৰা কিন্তু যে এনেকা নহয় যে ফিল্টাৰৰ ফিল্টাৰ কৰাৰ পিছত চেনিটো থাকি যাব বা water খিনি উলাই আহিব এনেকুৱা নহয় okay so it is a property hoy the solid particles cannot be separated from the mixer by the process of filtration like the solid particles do not settle down when left undisturbed that is a solution is stable here মানে কি হয় এটা যদি মই sugar water mix কৰিছো মিক্স কৰি অলপমান 1 ঘন্টা মান পিছত থৈ দিছো 1 ঘন্টা পিছত এনেকুৱা নহয় যে কি sugar particles মানে precipitate তলত পৰি থাকিব এনেকুৱা নহয় যে তলত পৰি থাকিব okay so
ইয়াৰ কাৰণে কি হয় সেই কাৰণে তলত পৰি নাথাকে ইউনিফৰ্মলি যেনেকৈ আছে তেনে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ থাকিব সো ইয়াৰ কাৰণে কোৱা হয় সলিউশনটো ষ্টেবল বুলি কোৱা হয় এটা ফৰ এক্সাম্পল এটা তোমালোকে নিজে চাব পাৰা যদি কিছুমান ড্ৰিংক থাকে সাপোজ সাতটো ড্ৰিংক চাগে তোমালোকে শুনিছা সাতটো পাউডাৰ তোমালোকে পানীত মিক্স কৰি দিবা তো এটা গ্লাস অফ ওয়াটার লবা তাতে পানী 1 স্পুন সাতটো পাউডাৰ মিক্স কৰি চাবা তাতে প্ৰথমতে দেখিবা কি মিক্সাৰটো পুৰা ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ গৈছে সেই গ্লাসটো তুমি 1 ঘণ্টা মান পিছত থৈ দিয়া 1 ঘণ্টা মান এৰি দিয়া 1 ঘণ্টা নালাগে আধা ঘণ্টা মান এৰি দিয়া তুমি এনে থৈ দিয়া আনডিস্টার্ব থৈ দিয়া আধা ঘণ্টা পিছত আহি চাবা যে কি এয়া যোনটো সাতটো পাউডাৰ মিক্স কৰিছো এই পাউডাৰটো আহি তলত পৰি থাকিব আৰু পানীখিনি ওপৰত থাকিব সো দিস কাইন্ড অফ সলিউশন আর একটু তাক সলিউশন নহয় এটো সো এটো কি হল প্ৰথমতে লিখিব কি ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ পাছত কি দেখাব কি সলিউশন এটো বেলেগ হৈ আছে সো এটো এটো ষ্টেবল নহয় তেতিয়া এই সলিউশনটো ষ্টেবল নহয় কিন্তু সুগাৰ ওয়াটাৰ যোনটো সলিউশন থাকে এটো ষ্টেবল হয় তুমি 1 ঘণ্টা পিছত আহা তে 10 দিন পিছত সোৱা ওয়াটাৰ যদি পানীৰ লগত মিক্স হৈ গৈছে এটো তেনেকৈ থাকিব তাৰ ইউনিফৰ্মটা কি সেপাৰেট হৈ নাযায় ওকে so these are the 4 properties of solution এই properties কেটা important হয় from the exam point of view ইয়াৰ পৰা question আহিব পাৰে okay next alloys are a mixture of two or more metals or a metal and non-metal and cannot be separated into components by physical method so alloy কি হয় alloy এটা one type of solution solid solution হয় তাত কি হয় দুটা metal plus metal দুটা metal mix কৰি বনাব পাৰে বা এটা metal আৰু এটা non-metal mix কৰিও বনোৱা হয় এটো তুমি এলয়টো তোমাৰ দুটা সলিউশন ফর্ম হয় নেকি আৰু এলয়টো তোমাৰ এনেকুৱা হয় কি তুমি ফিজিক্যাল বা কোনো ফিজিক্যাল মেথডতে এই মেটেৰিয়েলটা সেপাৰেট কৰিব নোৱাৰা সো এলয়ৰ এক্সাম্পল কি হয় ব্ৰাছ এটা এলয় হয় যে ব্ৰাছটো কেনেকৈ বনায় কপাৰ এণ্ড জিংক মিক্স কৰি বনায় আৰু ব্ৰাছটো কোড ইউজ কৰে ডোৰ হ্যান্ডেলস ফিটিং এইবোৰ বনাবৰ কাৰণে ইউজ কৰে নেক্সট আৰু এটা এক্সাম্পল সব ব্ৰঞ্জ এটা এলয় হয় এটো মিক্স বনায় কপাৰ আৰু টিনে মিক্সেৰে আৰু ষ্টেটবোৰ বনোৱাৰ কাৰণে ইউজ হয় next stainless steel one type of alloy that iron chromium and nickel mix কৰি বনোৱা হয় আৰু এটো কিচেন ইউটেনসিল বোৰ বনাবৰ কাৰণে ইউজ কৰে কিচেন সিঙ্কস আৰু বাকি কিচেন ইউটেনসিলস এইবোৰ বনোৱাৰ কাৰণে ইউজ কৰা হয় ওকে এটো ফিক্সাৰ চাও পৰা ব্ৰঞ্জটো এনেকুৱা হয় দেখা আৰু ব্ৰাছটো হয় এনেকুৱা টাইপৰ দেখা নেক্সট এতিয়া আমি কেইটামান ডেফিনেশন ষ্টাডি কৰো ফাৰ্স্ট ডেফিনেশন হল স্যাচুৰেটেড সলিউশন Saturated solution কি হয় a solution at any particular temperature in which no more solute can be dissolved in the solvent so আমি এটা এক্সপেৰিমেন্ট কৰি চাও এই ডেফিনেশন বুজিবৰ কাৰণে সাপোজ মই 100 ml ওয়াটাৰ লৈছো আৰু 30 গ্ৰাম সোডিয়াম ক্লোৰাইড লৈছো সোডিয়াম ক্লোৰাইড মানে কি হয় তোমাৰ কমন সল্ট যেটো আমি নিমখ ইউজ কৰো ঘৰত সোডিয়াম ক্লোৰাইড পানীত মিক্স কৰিলো আৰু পিছত মিক্স কৰাৰ পিছত দেখিলো যে সেটা স্যাচুৰেটেড এটা সলিউশন হৈ গৈছে যেটো আমি আইডেন্টিফাই কৰিব নোৱাৰো কোনটো সলিউট কোনটো সলভেন্ট এটা পানীত নিমখ জমখৰ যেটো পানী মিক্স কৰি দিয়া তোমালোকে গম পাকিবা যে কি অলপ পিছত দেখিবা পুৰা এটা সলিউশন হৈ গৈছে ইন হোমোজেনিয়াস মিক্সাৰ এটা হোমোজেনিয়াস মিক্সাৰ এটা ফৰ্ম হৈ গৈছে ওকে নেক্সট তুমি 30 গ্ৰাম মিক্স কৰি ফাৰ্স্ট টাইম দিলা নেক্সট টাইম 35 গ্ৰাম দিয়া 35 গ্ৰাম দিয়াৰ পিছত দেখা পাবা কি এটা ধুনিয়া সলিউশন হৈ গৈছে ওকে আৰু নেক্সট তাৰপিছত 40 গ্ৰাম দিয়া 40 গ্ৰাম দিয়াৰ পিছত তুমি দেখিবা যে পুৰা সলিউশন তুমি 40 গ্ৰাম এটা মিক্স কৰি দিয়া তাৰপিছত চামুচেৰে ষ্টিয়াৰিং কৰি দিয়া ভালকে তাৰপিছত দেখিবা কি অলপ এনেকে সাসপেন্ড আনডিজলভ হৈ আছে অলপ আনডিজলভ সলিউশন সোডিয়াম ক্লোৰাইড আনডিজলভ সোডিয়াম ক্লোৰাইড এনেকে তলত পৰি আছে এটো আনডিজলভ সোডিয়াম ক্লোৰাইড এটা অলপমান পৰখি গৈছে আনডিজলভ হৈ আছে অলপ সোডিয়াম ক্লোৰাইড এটো কিহৰ কাৰণে হৈছে বিকজ এই সলিউশন যোনটো আছে ওয়াটাৰ সলভেন্ট যোনটো আছে হি আৰু মোৰ আৰু এতকৈ বেছি আৰু কই লব নোৱাৰা কাৰণে হি মিক্সাৰটো ইউনিফৰ্ম মিক্সাৰ হোৱা নাই এটা কিছুমান মানে আনডিজলভ থাকি গৈছে ইয়াকে কোৱা হয় স্যাচুৰেটেড সলিউশন মানে কি হয় যোনটো লিমিটলৈকে মানে মিক্সাৰটো ইউনিফৰ্ম হৈ থাকিব পাৰে তাৰ পিছত যদি তাক ফাৰ্দাৰ এড কৰা হি ইউনিফৰ্ম হৈ নাথাকে তাৰ হি আনডিজলভ হৈ থাকি যায় সো যোনটো সলিউশনত যত ফাৰ্দাৰ সলিউটটো এড কৰাৰ পিছত আনডিজলভ থাকি যায় সেই সলিউশনটো কোৱা হয় স্যাচুৰেটেড সলিউশন এইটো স্যাচুৰেটেড সলিউশন নহয় ইয়াত কি হৈছে ইয়াত আনডিজলভ হৈ থাকা নাই ইয়াত তোমাৰ সোডিয়াম ক্লোৰাইডটো আনডিজলভ হৈ থাকা নাই বাট 40 গ্ৰাম যেটা এড কৰিলো তেই আনডিজলভ হৈ গল সো ইয়াৰ পৰা আমি কম পাব পাৰিম যে এই সলিউশনটো স্যাচুৰেটেড হৈ গৈছে আৰু এই সলিউটটো স্যাচুৰেটেড হৈ গৈছে মানে কি ইয়াত ফাৰ্দাৰ যেটা এড কৰিছো সলিউট ই আনডিজলভ থাকি গৈছে সো দিস ইজ আ কেস অফ স্যাচুৰেটেড সলিউশন সো সলিউশনটো স্যাচুৰেটেড কিয় হৈ যায়
এতিয়া আমাক এইটো জানিব লাগিব ডেফিনেশন গম পাল স্যাচুৰেটেড সলিউশন এটা আমি জানিব লাগিব সলিউশন স্যাচুৰেটেড কিয় হৈ যায় এটা কি হয় সব পার্টিকেলস সব সলিউশন এটা পার্টিকেলসে বনোৱা থাকে এটো সাপোজ ওয়াটার পার্টিকেলস হয় এই গ্লাসটো আছিল ইমানটা ওয়াটার পার্টিকেলস আছে এটা কি হয় যেটা সলিড দিছিল আমি সলিড মানে কমন সল্ট যেটা দিছিল কমন সল্ট বেলেগ এটা পার্টিকেলস এই পার্টিকেলস বোৰ আহি এটো সোমাই গৈছে বেলেগ পার্টিকেলস বোৰ সল্ট পার্টিকেলস বোৰ আহি এবজর্ব কৰি লৈছিল পুৰা ইউনিফর্মলি ডিস্ট্রিবিউট হৈ গৈছিল বাট এতিয়া কি হয় এটা যিমান ফাৰ্ডাৰ তুমি এড কৰি যাবা সো ইমানটো ইয়াত জায়গা নাথাকিব হোল্ড কৰি ৰাখিবৰ কাৰণে ইউনিফর্ম ডিস্ট্রিবিউট কৰাৰ ক্যাপাসিটি নাই সো কি হয় যিখিনি তুমি ফাৰ্ডাৰ যিখিনি এড কৰি গৈছা সেইখিনি তোমাৰ আনডিজলভ হৈ থাকিব এইখিনি সো এটা আনডিজলভ হৈ থাকি গল সো এটমিক লেভেলত যদি আমি চাব যাওঁ ভাবি চাওঁ এনালাইজ কৰা এটা কি হয় সলিউশনৰ যোনটো পার্টিকেল ফাৰ্ডাৰ হি হোল্ড কৰি ৰাখাৰ ক্যাপাসিটি নাই ওয়াটাৰ পার্টিকেলছৰ সো যিমান বেছি এড কৰি গৈছা সিমান তেতিয়া কি আনডিজলভ হৈ থাকি গল তোমালোকে নিজে এক্সপেৰিমেন্ট কৰি চাব পাৰা গ্লাছ এটাত পানী লোৱা তাতে নিমখ দি থাকা আৰু ষ্টেয়াৰিং কৰি থাকা ভালকে সো এটা টাইমত আহিব দেখাওগে তোমালোকে নিমখখিনি কোনো তাৰ পৰা অলপ পৰা মিক্স হৈ যোৱা না এটা হোমোজেনিয়াস মিক্সাৰ ফৰ্ম হয় অলপ নিমখ তলত পৰি থাকিব সো সেই যিটো পইণ্টত পৰি থাকিব পৰা স্টাৰ্ট হ'ব নিমখ সেই পইণ্টটোকে কোৱা হয় স্যাচুৰেটেড সলিউশন ওকে ক্লিয়াৰ নেক্সট আৰু ডেফিনেশন হে solubility হ'ল the amount of solute present in the saturated solution at this temperature এতিয়া কি চোৱা এটা কিমানটা এমাউন্ট এক্সট্ৰা কি চোৱা এডিশনাল 4 এডিশনতে আমি এড কৰাৰ পিছত 36 গ্ৰামলৈকে সোডিয়াম ক্লোৰাইড পৰা এবজর্ব হৈ গৈছে পৰা মিক্স হৈ গৈছে বাট এটা 40 গ্ৰাম দিলো তাতে কিমান থাকে বাকি এক্সট্ৰা 4 গ্ৰাম তোমাৰ আনডিজলভ হৈ থাকিলে এতিয়া এই 36 টো হ'ল তোমাৰ solubility ওকে সো আৰু একবাৰ কৈ আছো আৰু একবাৰ তোমালোকে ভালকে বুজি লোৱা যে মই 36 গ্ৰামত কি পুৰা ডিজলভ হৈ গৈছে যেটা 37 গ্ৰাম দিছো এটা হি আনডিজলভ 1 গ্ৰাম থাকি গৈছে যোনটো লেভেলত যোনটো পইণ্টত যোনটো টেম্পাৰেচাৰত কি আনডিজলভ মানে পুৰা টেকিন ডিজলভ হৈ যায় স্যাচুৰেটেড সলিউশন যোনটো টেম্পাৰেচাৰত ফৰ্ম হয় তাত যিমানখিনি সলিউট এড কৰা হৈছে সেই সলিউটখিনি কোৱা হয় তোমাৰ solubility সো ইয়াতে কি হয় 36 গ্ৰাম যেতিয়ালৈকে দিছিল তেতিয়া পুৰা মিক্স হৈ গৈছিল সো ইয়াতে 36 গ্ৰামটো হ'ল ইয়াতে তোমাৰ solubility ওকে আৰু 4 গ্ৰাম থাকে যেটো থাকি গল এক্সট্ৰা এটা আনডিজলভ থাকি গল এটো এডিশনাল 4 গ্ৰাম থাকি গৱা কোৱা হয় এটো সলিউশন স্যাচুৰেটেড সলিউশন গম পাও স্যাচুৰেটেড সলিউশনত মানে কি হয় যোনটো সলিউট স্যাচুৰেটেড সলিউশনত থাকে at a certain temperature hey solid to কোৱা হয় solubility আৰু next unsaturated solution তো মানে কি গম পালো এটো হল আনসিটো saturated solution হলে এটো unsaturated solution মানে ইয়াত saturated হৈ জানে solution if further add capacity এক কৰিব মানে further lower capacity আছে unsaturated মানে কি হয় solution মানে কি হল তাত এই পুরো হোমোজেনিয়াস মিক্সারে ফর্ম হয়েছে এটা প্রপার হোমোজেনিয়াস ইউনিফর্ম সলিউশন ফর্ম হয়েছে তার যেটা ফার্দার এড করো তাকে আর ফার্দার এড করে পারো আমি সলিউট সো তার মানে কি হল আনস্যাচুরেটেড সলিউশন মানে তার ক্যাপাসিটি আছে তার আর ফার্দার কি মলিকুলস বেলেগ পার্টিকেলস হোল্ড করে রাখিব কারণে সো একে কোৱা হয় আনস্যাচুরেটেড সলিউশন সো এই ডেফিনেশন কেটা ভালকে তোমালোকে কিবা নিজে এনালাইজ এক্সপেৰিমেন্ট কৰি চাব পাৰা ঘৰত এটা সিম্পল বস্তু হয় জাস্ট এটা গ্লাস লোৱা এটা নিমখ লোৱা সো তোমালোকে নিজে এনালাইজ কৰি ওলাব পাৰা কিমান সলিউট লাগে কিমান সলভেন্ট okay so these are the main important definition keta exam point of view for but important hoy so falke sai loba okay solutions definition study koro eta ami concentration of solution eta ami solution to kiman solution to kiman concentrated hoy kiman gara hoy etu ami sabo karone kisu mathematical expression use kora hoy eta so the concentration of a solution is the amount of solute present in a given amount এটা মানে কনসেন্ট্রেশন মানে কি কিমান সলিউট আছে এটা সলিউশন এটা নিমখ পানীৰ যেটা মিক্সাৰ কৈছে সল্ট ওয়াটাৰ মিক্সাৰ তাত কিমান সল্ট আছে এটো এক্সপ্ৰেছ কৰিব কাৰণে আমি তিনটা ওয়ে আছে তিনটা প্ৰসিডিউৰ আছে এটা পৰ আমি নিমখ পানীৰ সল্ট ওয়াটাৰ এক্সাম্পলতে লৈ থাকো এটা গ্লাছত ওয়াটাৰ আছে তাতে আমি সল্ট এড কৰিছো সো এটো আমি কিমান সল্ট এড কৰিছো আমি ম্যাথমেটিক্যালি এক্সপ্ৰেছ কৰিব পাৰো ইয়াৰ দুই তিনটা ওয়ে আছে এক্সপ্ৰেছ কৰা এটা হ'ল মাস বাই মাস পার্সেন্টেজ অফ সলিউশন ইয়াৰ মানে হ'ল মাস অফ সলিউট যিমান মাস সলিউটৰ যিমান মাস তোমালোকে কিবা এটা গ্লাছত ওয়াটাৰ লৈছা তাতে অলপ সল্ট এড কৰিছা ওকে এই সলিউশনৰ কনসেন্ট্ৰেশন কিমান হ'ব মাস বাই মাস আমি উলাব পাৰো সল্টটো কিমান এড কৰিছিলা মাস এটো ক্যালকুলেট কৰি লবা এই সলিউশনটোৰ গুটে এড কৰাৰ পিছত সলিউশনটোৰ মাস কিমান হ'ল সো এৰে তুমি এটো ফৰ্মুলা ইউজ কৰি পাইছা মাস অফ এ সলিউট ডিভাইড বাই মাস অফ সলিউশন বা এটো কোৱা হয় মাস বাই মাস পার্সেন্টেজ
নেক্সট মাছ বাই ভলিউম পাৰ্চেণ্টেজ আছে মাছ বাই ভলিউম পাৰ্চেণ্টেজ মানে কিমান সলিড মাছ সলিডৰ মাছ ডিভাইড বাই ভলিউম অফ দ্য সলিউশন এটা কোৱা হয় মাছ বাই ভলিউম পাৰ্চেণ্টেজ নেক্সট ভলিউম বাই ভলিউম সলিউশন মানে কিমান সলিড ইউজ কৰিছো আৰু কিমান সলিউশন হৈছে তো ভলিউম অফ সলিড ডিভাইড বাই ভলিউম অফ সলিউশন মানে কিমান ভলিউম সল্ট ইউজ কৰিছে এইটো ভলিউমটো এইটো লিকুইড কেছত আহিব ভলিউম অফ সলিড বাই ভলিউম অফ সলিউশন এইটো সলিড কেছত নাহে এটা লিকুইডৰ এক্সাম্পল ল'ব তে water আৰু মিল্ক এক্সাম্পল ল'ব পাৰা water আৰু মিল্কৰ মিক্সাৰটো এটা water লৈছা তো ভলিউম অফ আৰু ইয়াতে মিল্ক এড কৰিছা সো এটা ভলিউম অফ সলিড তো কি হ'ল সল্টটো হ'ল তোমাৰ মিল্ক ভলিউম কিমান মিল্ক কিমান ভলিউম মিল্ক এড কৰিছে ডিভাইড বাই টোটাল সলিউশনটো কিমান ভলিউম হৈছে ওকে সো এটা হ'ল ভলিউম বাই ভলিউম পাৰ্চেন্টেজ অফ সলিউশন ওকে নেক্সট এটা আমি এটা নিউমেৰিকেল প্ৰবলেম সলভ কৰো এয়া কনসেন্ট্ৰেচন ৰুল So question কি কৈছে a solution contains 40 gram common salt 40 gram common salt দিয়া আছে আৰু 320 gram water এড কৰিছে এটা গ্লাছত লৈছে 320 gram water আছে আৰু 40 gram salt ইয়াতে ইউজ কৰা হৈছে এটা আমাক কৈছে মাছ বাই মাছ উলাব লাগে সো আমাক কি দিয়া আছে মাছ অফ সলিড কিমান দিয়া আছে 40 gram মাছ অফ সলিড কি হ'ব ইয়াতে কিন্তু কম থাকে হেতু সলিড হ'ব এটা কি কম কি আছে সলিউশন গোটে সলিউশনটো যোনটো পাৰ্টিকেলস কম থাকে কিন্তু সলিড হ'ব আমি অলপ আগতে ষ্টাডি কৰিছিলো ইয়াত কম কি আছে 40 সল্ট কম আছে সো 40 গ্ৰাম এই সল্টটো অল সলিড আৰু সলভেন্ট কি হ'ব আমাৰ সলভেন্ট হ'ব ওয়াটাৰ কিমান দিয়া আছে মাছ 320 গ্ৰাম ওকে সো মাছ অফ দা সলিউশন the solution to mass কি উলাব লাগিব আমি কিয় সলিউশন to mass উলাব লাগিব তো ফৰ্মুলা হ'ল তোমাৰ mass of the solid divided by mass of the solution so mass of the solution উলাব লাগিব solution to mass of the solution কেনেকৈ পাম solute আৰু solvent to plus কৰি দিলে হ'ল ইয়াত 40 গ্ৰাম plus 320 গ্ৰাম তোমাৰ হ'ব 360 গ্ৰাম এই পার্সেন্টেজ মাস পার্সেন্টেজ অফ সলিউশন ফর্মুলা জানো mass percentage কি হলো mass of the solute divided by mass of the solution তো mass of the solute কিমান দিয়া আছে 40 গ্রাম mass of the solution কিমান দিয়া আছে 360 গ্রাম so 400 cancel divided by 9 436 divide करले 9 पाबो so equal to 1 by 9 so into 100 होबो multiply by 100 to लिखा आछलो to 100 1 by 9 into 100 so it solve करले पाम 11.1% so আমি কিমান পার্সেন্টেজ আছে 11 আমি কেনে কোৱা পৰ 11.1% সলিউট আছে সলিউশনটো কনসেন্ট্রেশন হয় okay next আমি স্টাডি কৰিম about suspension The suspension ki hoy? A suspension is a heterogeneous mixture in which the solid particles do not dissolve but remain suspended throughout the bulk of the medium. It is suspension hol tia aru eta example loi lo. Me jita example loi study koriba tumaloke nijeও study koriba example loi bhalki clear hobo. Eta suppose eta glass of water loisa. One glass of water loisa. Yate tumi sand mix kori dia. Sand mane hol bali. Bali mix korile ki hobo? Tumaloke nije etu experiment kori sabo paro eta ki hobo? তোমালকে বালিবোৰ পুৰা একদম মানে ডিস্টিংগুইশ হৈ থাকিব তলত পৰি থাকিব সে পানী ওপৰত থাকিব তলত পানী তলত বালি পৰি থাকিব সো এটো কি এটা হেটেৰোজেনিয়াস মিক্সচাৰ এট সলিড পাৰ্টিকেলস এটা আমাৰ সলিড পাৰ্টিকেলস কি হ'ব সলিড পাৰ্টিকেলস স্যান্ড হয় এই সলিড পাৰ্টিকেলস ডু নট ডিসলভ সলিড পাৰ্টিকেলস এই স্যান্ড বোৰ টু ডিসলভ হৈ নাযায় বাট ৰিমেইন সাসপেন্ডেড থ্ৰুআউট দ্য বাল্ক অফ দ্য মিডিয়াম গটে মিডিয়ামটোৰে কিনি তলত পৰি থাকিব বেলেগ কে থাকিব ওকে সো দিস টাইপ অফ সলিউশন ইজ কল্ড সাসপেনশন ওকে ইয়াৰ প্ৰপাৰ্টিজ কি হয় Number 1 suspension is heterogeneous mixture to compound heterogeneous mixture or color uniformly distributed হৈ নাথাকে next the particles of suspension can be seen by the naked eyes এই particles টো তুমি naked eye দেখাবা তোমালে গ্লাছত নিমখ যদি সরি স্যান্ড মিলাই দিয়া তোমালকে স্যান্ডটো নিজে naked eye দেখা পাবা তলত পৰি আছে okay next the particles of suspension scatter a beam of light passing through it and make its path visible এই থাৰ্ড পইণ্টটো ইম্পৰ্টেন্ট হয় মই তো ষ্টাডি কৰি আছো এই কাৰণে অলপ পিছত ষ্টাডি কৰিম details or next the solid particles settle down when suspension is left undisturbed that is a suspension is unstable okay এটা আমরা আগতে স্টাডি কৰিছিল কি নিমখ আৰু ওয়াটার মিক্সারটো যদি 1 ঘন্টা 3 ঘন্টা বা এদিন পিছত আহি থোৱা তোমালকে একে দেখিবা এটো পুরা একে বেলেগ ডিস্টিংগুইশ বেলেগ হৈ সেপাৰেট হৈ না যায় এটো আনডিস্টার্ব হৈ থাকিব
সো এইটো সেইকাৰণে সলিউশন ষ্টেবল হয় বাট কি হয় সাসপেনশনবোৰ আনষ্টেবল হয় এটা তুমি ফৰ টাইম বিং বহুত ফাস্ট মিক্স ক্যান ওয়াটার বহুত ফাস্ট মিক্স লগাই গ্লাস এটা স্যান্ড দি দিয়া আৰু বহুত ফাস্ট তোমালোকে মিক্স কৰি দিয়া চামুচেৰে তো দেখিবা কি অলপ সময় কাৰণে দেখিবা কি অলপ ইউনিফৰ্ম হৈছে কিন্তু 5-10 মিনিট এৰি থৈ দিয়া তাৰপিছত দেখিবা কি আৰু হি সাসপেনশন শৰ্ট স্যান্ডবোৰ তলত পৰি আছে সো দিস টাইপ অফ সাসপেনশন হেকাৰ সাসপেনশন বোৰ কোৱা হয় আনষ্টেবল বুলি কোৱা হয় আনষ্টেবল বিকজ হি তাৰপিছত আনডিস্টাৰ্ব ৰাখি থৈ দিলে ইফ লেফ আনডিস্টাৰ্ব থৈ দিলে হি তাতে পৰি থাকিব মানে হি একবাৰ আগৰ হোমোজিনিয়াছ হৈ নাথাকে বা লাইক হোমোজিনিয়াছ মিক্সাৰ ওকে সো দিস আর দ্য এক্সাম্পল অফ আ সাসপেনশন দিস আর দ্য প্রপার্টি অফ সাসপেনশন নেক্সট এটা স্টাডি করেন এবার কলাইডেল the particle of a colloidal are uniformly spread throughout the solution the colloidal particles for uniformly spread হৈ থাকে like homogeneous mixture এটো homogeneous mixture ৰ নিচিনা uniformly spread হৈ থাকে এই colloidal example কি হয় তোমাৰ water milk water হ'ব detergent powder blood এটা ব্লাডত ওয়াটাৰবোৰ ব্লাডত যেতে থাকে বডি ব্লাডটো পুৰা ইউনিফৰ্মলি ডিস্ট্ৰিবিউট থাকে উইথ আদাৰ কম্পোনেন্ট ব্লাডত যিবোৰ কম্পোনেন্ট থাকে ওকে সো the size of the colloidal particle is too small to be individually seen by naked eyes I mean naked eye colloidal particles bur dekha na pao next colloids are being enough to scatter a beam of light eto ami discuss kori aso bhalke in details ei point to next they do not settle down when left undisturbed that is a colloidal is quite stable eta colloidal solution eta jodi moi thoi diu jena ki milk or water solution eta milk or water এটা মিক্সার থৈ দিও এনেকুৱা নহয় যে অলপ পিছত মিল্ক আৰু ওয়াটাৰটো সেপাৰেট হৈ যাব মিল্ক খিনি তলত পৰি যাব ওয়াটাৰখিনি ওপৰত থাকিব এনেকুৱা নহয় সো কলাইডেলটো পাৰ্টিকেলবোৰ কলাইডেল ষ্টেবল হয় ওকে নেক্সট আমি চোৱা the solute like component or the dispersed particles just এটা আমি সলিউশনত কি পাইছিলো solute particles আছে নামটো পাইছিলো ইয়াতে in colloidal solution of solute particles to কোৱা হয় dispersed particles আৰু in a colloidal form the dispersed phase যোনটো solution কোৱা হয় এটো কোৱা হয় dispersed phase এটো colloidal solution হ'ব এটো কোৱা হয় dispersed phase solute কোৱা হয় dispersed particle আৰু যোনটো solution কোৱা হয় এটো dispersed phase বুলি কোৱা হয় in which the dispersed phase is suspended is known as dispersing medium মানে হল তোমাৰ Diamond solvent the solvent to dispersing medium বুলি কোৱা হয় so solid particles বোৰ থাকে so dispersed particles বোৰ থাকে তো কোৱা dispersing medium আৰু হিয়াতে মিলি dispersed phase ফৰ্ম কৰে so আমি কি ক'ব পাৰো dispersed phase is equal to dispersed particle plus dispersed medium এটা সলিডৰ কিটামান তোমালকে স্ট্যাটিক एग्जांपल লব পাৰা কমন एग्जांपल এটা লম এটা কি হয় ফোম টু সোয়া ফোম বা রাবার স্পঞ্জ এবোৰ সোয়া হয় এটা কি হয় ডিসপার্সিং মিডিয়াম টু হ'ব তোমাৰ সলিড আৰু ডিসপার্স ফেজ তো হয় গ্যাস এটা লিকুইড এটা মিল্কত কি হয় মিল্কত ডিসপার্সিং মিডিয়াম কি হয় ডিসপার্সিং মিডিয়াম সলভেন্ট তো লিকুইড হয় আৰু dispersed phase to কি হয় যোনটো phase যোনটো solution ইটো liquid হয় okay so these are some of the examples of the colloidal solution তোমালোকে example বোৰ স্টাডি কৰা ভালকে চাই লবা next আমি ইতিয়ালৈ দুটা বস্তু স্টাডি কৰো এটা হল সাসপেনশন এটা হল colloidal এতিয়া যদি আমি চাও ইটো যদি এটা লাইন এটা আমি কি স্টাডি কৰা পালো colloidal পালো আৰু suspension পালো suspension কি হয় তোমাৰ particles বোৰ পুৰা uniformly mix হৈ না থাকে আৰু colloidal কি হয় তাতে uniformly mix হৈ যায় বাট পুৰা 100% পুৰা একদম পুৰা mix হৈ না থাকে অলপ suspended থাকে অলপ some amount suspended থাকে আৰু আৰু এটা আছে true solution বুলি কোৱা true solution তোমালোকৰ বুকছত নাই কিতাপত নাই বাট true solution তো কি হয় জানি লও true solution মানে কি হয় যত পুৰা 100% পুৰা uniformly mix হৈ যায় তেনেকে তোমাৰ salt আৰু water mixer পুৰা ইউনিফর্ম হয় তো পুরা 100% ইউনিফর্ম হয় পুরা 100 পুরা একদম ম্যাক্সিমাম ইউনিফর্ম হয় হেতু কোৱা হয় ট্ৰু সলিউশন তো ইউনিফর্ম যদি আমি এটা স্কেলত চাও যদি এই স্কেলটো চালে ট্ৰু সলিউশন তো পুরা ইউনিফর্ম হয়
আৰু সাসপেনশনটো হয় তোমাৰ যোনটো একদম ইউনিফৰ্ম নহয় যোনটো হিট্ৰজেনিয়াছ হয় কিন্তু মিক্স হৈ নাযায় ওকে আৰু তাৰ মাজত থাকে তোমাৰ কলয়েডাল সলিউশন ইয়াৰ মাজত থাকে কলয়েডাল সলিউশন okay so uniformly mixed what to a certain extent okay যেনেকে milk and water homogeneous হয় mix হয় but to a certain extent that component পুরা true solution নহয় একদম পুরা pure নহয় পুরা purely homogeneous নহয় okay so এইটো কিয় নহয় কাৰণ নহয় তাৰ particles সাইজৰ কাৰণে true solution কি হয় তাৰ particle size বহুত সৰু হয় less than 10 to the power -9 meter মানে less than 1 nanometer হয় particle size বোৰ true solution but যেতিয়া particle size বোৰ বাঢ়ি গৈ থাকে তেতিয়া তাৰ কি true solution ৰ পৰা deviate হৈ suspension লৈ গৈ থাকে আৰু যোনটো মাজত থাকে এটা কোৱা হয় colloidal solution okay এই বস্তুৰ এটা কনসেপ্ট ক্লিয়াৰ হয় true solution কাক কোৱা হয় colloidal কাক কোৱা হয় suspension কাক কোৱা হয় suspension এইবোৰ হয় যত particles মিক্স নহয় true solution মানে হ'ল যত পুৰা মিক্স হৈ যায় পুৰা homogeneous হয় আৰু colloidal মানে কি যত মাজত হয় মিক্স হয় but to a certain extent not 100% not fully mix hone jay so okay ya koy colloidal solution aru amar daily life day to day life or maximum jonto solution ase jonto homogeneous solution ase e maximum e hol tomar colloidal solution e hoy okay so colloidal solution true solution study korlo eta ami next bahut eta important phenomena study korim yak ko hoy Tyndall effect eta je moi alo agote koi asu je scattering of light to kotha ke point to eta study kori alo agote mark kori thoisilo moi এইটো যে colloidals are being enough to scatter of light এই বস্তুটো এটা আমি ইতিয়া স্টাডি কৰিম এটো স্টাডি কৰিম Tyndall's effect হয় Tyndall effect মানে কি হয় is light scattering by particles light scatter মানে কি হয় লাইট যোনটো লাইটৰ ৰে থাকে লাইটবোৰ স্কেটাৰ কৰি দিয়া হয় স্কেটাৰ কৰি দিয়ে যোনটো colloidal particles থাকে ইয়াকে কোৱা হয় Tyndall effect কেনেকৈ হয় তো আমি ডিটেইলছ স্টাডি কৰিছো তাৰটো তোমালোকে যে নিজে তোমালোকে এনালাইজ কৰিব পাৰা হয় Tyndall effect দেখিছে চাগে কিছুমান জংগলত যদি যোৱা যে এনেকৈ কিছুমান সান ৰেজ তো আহি যোৱা সান ৰে যোনটো লাইট হয় সান লাইট যোনটো থাকে লাইটটো তোমালোকে পাতটো দেখা পোৱা আৰু যেতিয়া বহুত ফগ থাকে তেতিয়া যদি টৰ্চ মাৰি দিয়া বা বাইকেৰে গৈ আছে বা গাড়ীৰে গৈ আছে লাইটটোৰ পাতটো দেখা পোৱা যদি টৰ্চ মাৰি দিয়া তোমালোকে দেখা পাবা লাইটটো কেনেকৈ ট্ৰেভেল কৰিছে লাইটটোৰ পাতটো তোমালোকে নিজে চাব পাৰা ঠাণ্ডাৰ দিনত টৰ্চ মাৰি চাবা যদি বহুত ফগ দি আছে তোমালোকে লাইটৰ পাতটো দেখা পোৱা বা গাড়ীৰে গৈ আছে যদি দেখা পাবা কি লাইটৰ যোনটো হেডলাইট মাৰাৰ যোনটো লাইটৰ পাত আছে এই লাইটৰ পাতটো কেনেকৈ আছে কিমান আছে লাইটটো ট্ৰেভেল কৰা আছে ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰে লাইটৰ পাতটো তোমালোকে দেখা পাবা সো এইটো কিহৰ কাৰণে হয় ইফেক্টটো হয় Tyndall effect এইটো কেনেকৈ হয় Tyndall effect টো কিহৰ কাৰণে আমি এটা এক্সপেৰিমেন্ট কৰি ষ্টাডি কৰি চাম সো আমি দুটা গ্লাছ লৈছো এটা গ্লাছত লৈছো ইয়াত সুগাৰ ওয়াটাৰ লৈছো সুগাৰ ওয়াটাৰ সলিউশন লৈছো সুগাৰ ওয়াটাৰ সলিউশন লৈছো আৰু এটো খালি গ্লাছ লৈছো ওকে এটা যদি আমি এটা লেজাৰ লাইট এটা মাৰি দিওঁ তেতিয়া আমি দেখিম কি কোনো লাইটৰ পাতটো দেখা নাপাওঁ ঠিক আছে লাইটৰ পাতটো দেখা নাপাওঁ এখন এটা স্ক্ৰিন লৈছো স্ক্ৰিনটোত কি হয় লেজাৰ লাইটত ফোকাস কৰিছে বাট এই লাইটটো কেনেকৈ ট্ৰেভেল হৈছে এই পাতটো আমি দেখা নাপাওঁ এতিয়া যদি মই ইয়াত এইটো সেকেন্ড গ্লাছ যোনটো আছে সেকেন্ড গ্লাছটোত মই অলপ গাখীৰ মিক্স কৰিছো অলপ মিল্ক মিক্স কৰি দিছো এটা মিল্ক মিক্স কৰাৰ পিছত আমি দেখিম যে কি এটা লাইটটো যোনটো লেজাৰ লাইট আছিলে বিম আছিলে এইটো পুৰা ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰা লাইটৰ বিমটো আমি দেখা পাই আছো এইটো চোৱা এই বিমটো আমি দেখা পাই আছো আফটাৰ মিল্ক মিক্স কৰাৰ পিছত সলিউশনটোত এটো কিহৰ কাৰণে হৈছে এটো আমি এতিয়া স্টাডি কৰো সো colloidal solutionত সবোৰ পাৰ্টিকলছ থাকে সাপোজ এই colloidal solution এইবোৰ পাৰ্টিকলছ হয় সো এইবোৰ পাৰ্টিকলছ হয় যেতিয়া লাইটটো ট্ৰেভেল কৰে ইয়াৰ পৰা সাপোজ এইটো পাৰ্টিকলছ হয় colloidal solutionত ওকে যেতিয়া লাইটটো ট্ৰেভেল কৰিব ইয়াৰ পৰা সাপোজ লাইট আমি ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰি গম পাওঁ যে লাইটটো ট্ৰেভেল কৰে লাইটটোৱে পাৰ্টিকলছত খুন্দা লাগে স্কেটাৰ হৈ যায় মানে কি বেলেগ বেলেগ ডাইৰেকশ্যনত লাইটটো ডিস্ট্ৰিবিউট হৈ যায় ওকে এনেকৈ লাইটটো বেলেগ বেলেগ ডাইৰেকশ্যনত ডিস্ট্ৰিবিউট হৈ যায় এতিয়া মই যোনটো ডিৰেকশ্যনৰ পৰা চাওঁ সাপোজ মই এই ডিৰেকশ্যনটোৰ পৰা চাই আছো এই ডিৰেক্টটো চোৱাৰ কাৰণে কি হয় এই লেজাৰ লাইটটো ৰেড লাইট হয় এই ৰেড লাইটটো ইয়াত লাগি ডিস্ট্ৰিবিউট হৈ গৈছে এই ডিস্ট্ৰিবিউট কিহৰ কাৰণে ডিস্ট্ৰিবিউট হৈছে বিকজ অফ এই সাইজ এই পাৰ্টিকলছটোৰ কাৰণে এই পাৰ্টিকলছটোৰ কাৰণে ডিস্ট্ৰিবিউট হৈছে এটা পাৰ্টিকলছৰ কাৰণে এটা লাইটটো তোমাৰ ৰেড লাইটটো তোমাৰ লেজাৰ বিমৰ তোমাৰ ডিসপার্স কৰে স্কেটাৰ কৰিছে এক কোৱা স্কেটাৰিং কোৱা যেনেকৈ ডিস্ট্ৰিবিউট হৈছে না বেলেগ বেলেগ ডিৰেকশ্যন এক কোৱা স্কেটাৰিং অফ লাইট স্কেটাৰিং ওকে এই ডিস্ট্ৰিবিউট হৈ যোৱাৰ কাৰণে কি এই পাৰ্টটোৰ পৰা লাইটটো ওলাই আহিছে সো এই পাৰ্টটো আমি ৰেড কালাৰৰ দেখা পাম এই পাৰ্টিকলছটো কিয় ৰেড কালাৰ দেখা পাম কাৰণ এইটো ৰেড কালাৰ এটা লাইট এটা
ডিসপাৰ্স কৰিছে ডিস্ট্ৰিবিউট কৰে মানে স্কেটাৰ কৰিছে আৰু ইয়াৰ কাৰণে ট্ৰেভেল এই পইণ্টৰ পৰা লাইটটো আহিছে সেইকাৰণে এইটো ৰেড দেখা পাওঁ এতিয়া কি হ'ব নেক্সট ইয়াৰ পিছত এই পাৰ্টিকেলটো ৰেড দেখা পালোঁ আমি ঠিক আছে এতিয়া নেক্সট ইয়াৰ পিছত এইটো পাৰ্টিকেল আছে এতিয়া গোটেইখিনি লাইট সি স্কেটাৰ কৰি নপঠায় এইটো এটা চাৰ্টেন পৰ্চন অফ ভেৰি মিনিমাম পৰ্চন অফ লাইট স্কেটাৰ কৰে মেক্সিমাম লাইট ই এনেকৈ পাছ হৈ গুচি যায় এই পইণ্টটোৰ পৰা এই পাছ হৈ গুচি যায় কি হ'ব এই পইণ্টটোত লাগিব এইটো পাৰ্টিকেলছত লাগিব কোনটা হওক সিমিলাৰলি এইটো পাৰ্টিকেলটো স্কেটাৰ কৰিব স্কেটাৰ কৰাৰ কাৰণে পাৰ্টিকেলছটো আমি ৰেড কালাৰ দেখা পাম ঠিক তেনেকৈ এইটো পাৰ্টিকেল স্কেটাৰ কৰিব এইটো পাৰ্টিকেল এনেকৈ স্কেটাৰ কৰিব আৰু আধা পৰ্চন আৰু ফিউ পৰ্চন পাৰ্টিকেল স্কেটাৰ কৰিব আৰু মেক্সিমাম পৰ্চন লাইটটো ট্ৰেভেল কৰি গুচি যাব এনেকৈ গৈ এটা তোমাৰ এনেকৈ ৰেড কালাৰ পাথটো দেখা পাওঁ যেহেতু লাইটটো আমি ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰে এইটো আমি জানো চ' লাইটটো ষ্ট্ৰেট লাইনত ট্ৰেভেল কাৰণে আমি ষ্ট্ৰেট লাইটৰ পাথটো দেখা পাওঁ অ'কে চ' এনেকৈ ষ্ট্ৰেট লাইনৰ লাইটৰ পাথটো দেখা পাওঁ চ' দিছ ইজ দ্য টিণ্ডেল ইফেক্টটো কোৱা হয় টিণ্ডেল ইফেক্ট এতিয়া তোমালোকে এতিয়া আৰু এইটো কিহৰ কাৰণে এই পাৰ্টিকেলটো চাইজটো ডাঙৰ হোৱাৰ কাৰণে এতিয়া ট্ৰু চলিউশ্যন এইটো কলয়ডৰ চলিউশ্যনত হয় কিন্তু ট্ৰু চলিউশ্যনত নহয় ট্ৰু চলিউশ্যন পাৰ্টিকেলটো চাইজটো বহুত সৰু হয় সি মানে স্কেটাৰ কৰিব নোৱাৰে আৰু স্কেটাৰ কৰে টু এ ভেৰি মিনিমাম আমি নেকেৰে দেখা নাপাওঁ সেইকাৰণে অলমষ্ট স্কেটাৰটো নেগ্লিজিবল হয় ট্ৰু চলিউশ্যনত অ'কে সেইকাৰণে এতিয়া চিনি ৱাটাৰ এইটো ৱাটাৰ চুগাৰ চলিউশ্যনটো কি ট্ৰু চলিউশ্যন হয় পুৰা হোমোজিনিয়াছ মিক্সাৰ ইয়াত পাৰ্টিকেলছটো তোমাৰ স্কেটাৰ কৰা দেখা নাপাওঁ আমি এইটো ট্ৰু চলিউশ্যন হয় বাট এইটো মিল্ক ৱাটাৰ কলয়ডিয়েল চলিউশ্যন হয় যিটো কলয়ডিয়েল চলিউশ্যন পাৰ্টিকেলছ স্কেটাৰ কৰে আমি সেই ৰিজনটোৰ কাৰণে এই লাইটৰ পাথটো দেখা পাওঁ অ'কে চিমিলাৰলি যেতিয়া ফগি ৱেডাৰ হয় তেতিয়া বহুত নিয়ৰ থাকে তেতিয়া ৰাতি যদি গাড়ী চলাই যাওঁ ঠিক তেনেকৈ তেতিয়া আমি লাইটৰ পাথটো দেখা পাওঁ কাৰণ কি হয় লাইটৰ পৰা হেডলাইটৰ পৰা ওলোৱা লাইটটো আহি যেতিয়া কি হয় যেতিয়া ফগি হৈ থাকে তেতিয়া কি হয় এয়াৰত তোমাৰ ফগৰ পাৰ্টিকেলছ থাকে এয়াৰত ফগৰ পাৰ্টিকেলছ থাকে ফগৰ এই তুমি আগৰ এক্সাম্পল যদি আমি চাওঁ ইয়াতে চোৱা ইয়াতে কি হয় তোমাৰ ইয়াতে ফগৰ পাৰ্টিকেলছবোৰ আছে ফগ আছে ফগি ৱেডাৰ আছে ফগৰ পাৰ্টিকেলছবোৰ আছে যেতিয়া ছানলাইট আহে এই ফগৰ পাৰ্টিকেলছবোৰ এনেকৈ খুন্দা লাগি এনেকৈ ডিছপাৰ্চ হৈ স্কেটাৰ হৈ আহি যায় সেইকাৰণে যিটো বিকজ অফ ডেট এফেক্ট যোনটো এফেক্ট ষ্টাডি কৰোঁ টিণ্ডেল এফেক্ট তাৰ কাৰণে আমি লাইটৰ পাথটো দেখা পাওঁ চ' দিছ ইজ দ্য এক্সাম্পল দিছ ইজ দ্য অ'কে চ' টিণ্ডেল এফেক্ট আমি বুজি পালোঁ ষ্টাডি কৰিলোঁ চ' এতিয়া আমি এতিয়ালৈকে কি ষ্টাডি কৰিলোঁ আমি এতিয়া ষ্টাডি কৰিলোঁ এবাউট চলিউশ্যন কি হয় ষ্টাডি কৰিলোঁ বাট নেক্সট তাৰপিছত কি কৰিলোঁ ষ্টাডি কৰিলোঁ ছাছপেনশ্যন আৰু কলাইডৰ ডেফিনেশ্যন আৰু ডেছক্ৰিপশ্যন আৰু ডিফাৰেঞ্চটো আমি ষ্টাডি কৰিলোঁ চ' এইটো ক্লাছত আমি ইমানখিনি ষ্টাডি কৰিলোঁ আমি নেক্সট ক্লাছত আমি ষ্টাডি কৰিম চলিউশ্যন এটা মানে হোমোজিনিয়াছ মিক্সাৰ কেনেকৈ ছেপাৰেট কৰিব পাৰে এটা মিক্সাৰৰ পৰা এটা মিক্সাৰলৈকে এইবোৰ আমি এতিয়া নেক্সট ক্লাছত ষ্টাডি কৰিম অ'কে থেংক ইউ